এখনো লৈ যাও কতো কোনোবাই কৈছে যে প্ৰশ্নৰ উত্তৰ কেটা আপোনালোকে আনসাৰ কিন্তু ঠিক কৰি বনাইছে না নাই তাকো আমি চাব খুজিছো আমি কৈছো সেইটো চাই লও স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছো আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে মই 3 বছৰ আগতে এই খেলপথাৰত যেতিয়া স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰিছিলো তেতিয়া মই ৰাইজক এটাই আহ্বান জনাইছিলো যে আমাক এটা আন্দোলন বিবৰ্জিত পৰিৱেশ দিয়ক আমি অসমত এক নতুন দিগন্তলৈ লৈ যাম আজি আপোনালোকে দেখিছে ৰাজহুৱা খণ্ডত নিযুক্তি হওক অসমত উদ্যোগীকৰণৰ বাতাবৰণ হওক বা আত্মনিৰ্ভৰ অসমৰ ফালে এক নতুন যাত্ৰা সোণসেৰীয়া যাত্ৰা আমি আটাইবিলাকতে আজি সফল হ'ব পাৰিছো মই নিজেও গম পোৱা নাছিলো যে আমি কিমান সফল হৈছো যোৱা পৰহি দিনাখন অসমৰ জাগিৰোডত সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি আমি আনিছিলো ময়ো গম পোৱা নাছিলো যে কিমান ডাঙৰ ইণ্ডাষ্ট্ৰি আমি অসমত আনিছিলো কিন্তু যোৱা পৰহি যেতিয়া কৰ্ণাটকৰ মন্ত্ৰী এজনে কান্দিব আৰম্ভ কৰিলে যে কৰ্ণাটকৰ পৰিৱৰ্তে অসমত কিয় এই উদ্যোগ গ'ল তেতিয়া মই বুজি পালো যে অসমে আজি এক নতুন দিগন্তলৈ গতি কৰিছে আৰু কৰ্ণাটকৰ দৰে ৰাজ্যয়ো আজি অসমৰ সফলতাত ঈৰ্ষান্বিত হ'বলগীয়া হৈছে তাতকৈ মোৰ জীৱনত আন ডাঙৰ প্ৰাপ্তি আন একোৱেই হ'ব নোৱাৰে আজি আমি ইমান দিনে অভিযোগ কৰিছিলো যে কৰ্ণাটকত উদ্যোগীকৰণ হৈছে অসমত কিয় উদ্যোগীকৰণ হোৱা নাই আজি কৰ্ণাটকৰ মন্ত্ৰীয়ে আজি ৰাজহুৱাভাৱে কান্দিব আৰম্ভ কৰিছে যে অসমত কিয় উদ্যোগ হৈছে কৰ্ণাটকত কিয় উদ্যোগ হোৱা নাই তাতকৈ ডাঙৰ চাৰ্টিফিকেট কিজানি আন কোনেও দিব নোৱাৰে যি ডাঙৰ প্ৰমাণপত্ৰ কংগ্ৰেছৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল কৰ্ণাটকৰ মন্ত্ৰীজনে আমাক দি থৈ গ'ল শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল মই যেতিয়া অসমৰ আন ৰাজ্যবিলাকত গৈ কওঁ যে আমি এনেকুৱা এটা স্কিম আৰম্ভ কৰিছো যে ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বলৈ 2 লাখকৈ টকা দিম কোনো মৰ্টগেজ নলওঁ কোনো কাগজ নলওঁ আৰু আমাক 1 লাখ টকা ঘূৰাই দিব কেতিয়া 3 বছৰ তেওঁলোকে গেপ দিব আজি যদি মোৰ 2 লাখ টকা সম্পূৰ্ণ হয় মই 3 বছৰ এই 1 লাখ টকাটো ঘূৰাই দিব নালাগে আৰু তাৰ পিছত আমি পৰৱৰ্তী 5 বছৰত এই টকাখিনি সৰু সৰু ইনষ্টলমেণ্টৰ জৰিয়তে আমি উভতাই দিম 1 লাখ টকা আমি উভতাই দিব নালাগে আৰু বাকি 1 লাখ টকা আমি কেতিয়া উভতাই দিয়া সম্পূৰ্ণ কৰিম 8 বছৰ পিছত মই যেতিয়া যেনেকে এনেকুৱা ধৰণৰ আঁচনিৰ কথা কওঁ তেতিয়া মানুহে আন চৰকাৰসমূহ আঁচনিত হয় ৰাইজ আঁচনিত হয় যোৱাকালি মই হাৰিয়ানাত আছিলো মই এই আঁচনিৰ বিষয়ে কৈছিলো আৰু ৰাইজক মই কৈ আহিছিলো যে আপোনালোকে মোৰ ফেচবুক চাই থাকিব অহাকালি 11টা বজাত আমি প্ৰথম 25,000 ল'ৰা ছোৱালীক এই আঁচনিৰ ধন আমি হস্তান্তৰিত কৰিম বহুতে মোক বিশ্বাস কৰা নাছিল বেংকত যাব নালাগে বোলে নালাগে কোনো কাগজো দিব নালাগে বোলে নালাগে মৰ্টগেজো দিব নালাগে বোলে নালাগে বোলে টকাখিনি যদি ঘূৰাই নিদিয়ে মই কৈছিলো যে অসমৰ যুৱক যুৱতীৰ ওপৰত মোৰ বিশ্বাস আছে তেওঁলোকক আমি যেনেকে কৰিব লাগিব আজি হাৰিয়ানাত বহুত লোকে এই ফাংচন লাইভ চাই আছে মোক কৈছিলে যে আপুনি সঁচা কৈছে নে কি কৈছে কালি আমি চাম মই বোলো আপোনালোকে চাই থাকিব অৰ্থাৎ আজি অসমত
লৈ ভাৰতৰ চুকে কোণে আমি আজি গৌৰৱ কৰিব পাৰোঁ যে আমি এখন নতুন অসমৰ ফালে আজি আমি ধাৱমান হৈছোঁ। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে জানে এই আঁচনিখনৰ বিষয়ে মই আপোনালোকক বহুত দীঘলীয়াকৈ ক'ব নালাগে, মাত্ৰ তিনিটা কথা মই ক'ব খুজিছোঁ। এই আঁচনিখনৰ প্ৰথম ধন ৭৫,০০০ টকা আজি আমি আপোনালোকক একোখনকৈ বেংক ড্ৰাফ্ট প্ৰদান কৰিম। আপোনালোকে এই বেংক ড্ৰাফ্টখন লৈ গৈ নিজৰ বেংক একাউণ্টত জমা দিলে আপোনালোকৰ বেংক একাউণ্টত ৭৫,০০০ টকা জমা হ'ব। দ্বিতীয়তে, এই মাহৰ ভিতৰতে আপোনালোকক আমি ৩ দিনকৈ আমাৰ জিলাসমূহত প্ৰশিক্ষণ কৰোৱাম। ইতিমধ্যে কিছু যুৱকৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু কিছু যুৱকৰ প্ৰশিক্ষণ বাকী আছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকৰ বেংক একাউণ্টত অহা ১০ নৱেম্বৰত আমি আৰু ২৫,০০০ টকা সোমোৱাই দিম। অৰ্থাৎ আমি ৩০ অক্টোবৰত কথা কৈ আছোঁ আৰু ১০ নৱেম্বৰত ৰাতিপুৱা ১২ বজাৰ আগতে আপোনালোকৰ বেংকৰ একাউণ্টত ২৫,০০০ টকাকৈ আৰু দুটা ৩ দিনীয়া প্ৰশিক্ষণটো সকলোৱে কৰিব লাগিব। আৰু আপোনালোকক আজি সময়ৰ অসুবিধাৰ বাবে আমি কোনো আণ্ডাৰটেকিং এখন সৰু চহী কৰাব খুজিছোঁ, কিন্তু আপোনালোকক আমাৰ জিলাৰ পৰা একোখনকৈ চুক্তিপত্ৰ দিয়া হ'ব। তাত একো লিখা নাই যে ১ লাখ টকা ঘূৰাই দিব নালাগে আৰু ১ লাখ টকা ৩ বছৰ গেপ দি ৫ বছৰত ঘূৰাই দিব লাগে। এই কথাখিনিয়ে লিখা এখন কাগজ পাব। এই দুইটা কাম আপোনালোকে ১০ নৱেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰিব আৰু একজেক্টলি ১০ তাৰিখে আপোনালোকৰ বেংক একাউণ্টত অতিৰিক্ত ২৫,০০০ টকা আমি সোমাই দিম। ইয়াৰ পিছত এই আঁচনিখন কেনেকৈ আগবাঢ়ি যাব, আমি আপোনালোকৰ লগত একোজন যুৱকক আমি নিযুক্তি কৰিছোঁ। তেওঁক কোৱা হ'ব CMAAA ফেল'। অৰ্থাৎ তেওঁলোকে আপোনালোকৰ লগত মাজে মাজে কথা পাতিব, আপোনালোকৰ ব্যৱসায় বাণিজ্য তেওঁলোকে চাব, যোনে যি কাম কৰিছে। আৰু এটা বছৰ পিছত যিসকল ল'ৰা ছোৱালীৰ কাম কাজক লৈ আমি সন্তুষ্ট হ'ম, তেওঁলোকক আমি লগে লগে পৰৱৰ্তী ধন আমি মুকলি কৰি দিম। এই হৈছে আঁচনিখনৰ সবিশেষ। ইয়াত আৰু বহুত বেছি কমপ্লিকেশ্যন একো নাই। আৰু যিজন ল'ৰা বা ছোৱালীয়ে আপোনালোকক মাজে মাজে দেখা সাক্ষাৎ কৰিব, চোৱা চিতা কৰিব, তেওঁলোকে ডাইৰেক্টলি আহি মোক বা বিমল বৰাক প্ৰতিবেদন দিব আৰু তাৰ ওপৰত ভিত্তি কৰি আমি পৰৱৰ্তী ধন আমি মুকলি কৰাৰ ব্যৱস্থা কৰিম। আজি ২৫,০০০ ল'ৰা ছোৱালীক আমি মাতিছোঁ। আন বহুত ল'ৰা ছোৱালীয়ে অপেক্ষা কৰিছে যে আৰু বাকী ৭৫,০০০ ল'ৰা ছোৱালীয়ে কেতিয়া এই আঁচনি পাব। এই অহা মাহৰ ৫ অক্টোবৰ তাৰিখে আমি আবেদনৰ পৰ্টেল মুকলি কৰি দিম, যাতে আৰু ৭৫,০০০ হিতাধিকাৰীক আমি অতি সোনকালে এই ধন আমি মুকলি কৰি দিব পাৰোঁ। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য ২ লাখ ল'ৰা ছোৱালীক আমি সৃষ্টি কৰা। মোৰ প্ৰচেষ্টা হ'ব যে এই প্ৰক্ৰিয়া যদি সফল হয়, পৰৱৰ্তী দিনত আৰু ১ লাখ যুৱক যুৱতীৰ বাবে এই আঁচনি আমি মুকলি কৰি দিব খুজিছোঁ। অৰ্থাৎ সৰ্বমুঠ ২ লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিৰ জৰিয়তে আমি আত্মনিৰ্ভৰ অসমৰ ফালে লৈ যোৱাৰ বাবে আমি চেষ্টা কৰিম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, এই আঁচনিখন নিৰ্মাণ কৰোঁতে আৰু এই আঁচনিখন পৰিচালনা কৰোঁতে উদ্যোগ মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, মুখ্য সচিব ৰবি কোটা ডাঙৰীয়া আৰু আমাৰ জিলাৰ গোটেই অফিচাৰসকলে
যোৱা 2 মাহত অভূতপূৰ্ব কষ্ট আৰু ত্যাগ স্বীকাৰ কৰি এই আঁচনিখন আজিৰ পৰ্যায়লৈ লৈ আহিছে। মই বিশ্বাস কৰোঁ যে অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকলে আজি এক নতুন কৰ্ম সংস্কৃতিৰ ফালে গতি কৰিছে আৰু এনেকুৱা ধৰণৰ সফলতাই আমাক বিশ্বাস প্ৰদান কৰে যে আমি নিশ্চিতভাৱে এখন নতুন অসমৰ বাবে গতি কৰিছোঁ। মই যুৱক যুৱতীসকলক আৰু এটা কথা ক'ব বিচাৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই মুদ্ৰা আঁচনিখন আমাৰ দেশৰ যুৱক যুৱতীসকলক উপহাৰ দিছে। এই আঁচনিৰ জৰিয়তে আমি বেংকৰ পৰা 20 লাখ টকা পৰ্যন্ত আমি ঋণ পাব পাৰোঁ। মোৰ লক্ষ্য হ'ল চৰকাৰে আগবঢ়োৱা 2 লাখ টকাৰ সৎব্যৱহাৰ এটা চিভিল স্ক'ৰত আমাৰ সুন্দৰ প্ৰতিফলন আৰু বেংকৰ লগত ধনৰ লেনদেন এইবিলাকৰ বিষয়ে আমি আপোনালোকক জনাই থাকিম। আমাৰ উদ্দেশ্য হ'ল যে আজি যিসকলে 2 লাখ টকা পাবলৈ সক্ষম হ'ব তেওঁলোকৰ যাত্ৰা 2 লাখ টকাত শেষ হৈ যাব নালাগে। তেওঁলোকে যাতে পৰৱৰ্তী দিনত প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ জৰিয়তে বেংকৰ পৰা 20 লাখ টকালৈকে লোন ল'ব পাৰে। আমাৰ লক্ষ্য হ'ল আপোনালোকক প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিলৈ আপোনালোকক প্ৰস্তুত কৰা। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত এই আঁচনিখনৰ বিষয়ে আলোচনা কৰিছিলোঁ আৰু তেওঁ মোক কৈছে যে যিবিলাক ল'ৰা ছোৱালীয়ে 2 লাখ টকা ভাল কৰি ব্যৱহাৰ কৰিব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে তেওঁ মোক কৈছে যে লাগিলে অসমত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ যি লক্ষ্য সেই লক্ষ্য মই বঢ়াই দিম যাতে প্ৰতিগৰাকী সফল যুৱক যুৱতীয়ে মুদ্ৰা লোনৰ ভৱিষ্যতৰ দিনত অধিকাৰী হ'ব পাৰে। মই বিশ্বাস কৰোঁ আজি যদি এই 1 লাখ ল'ৰা ছোৱালী আজিৰ 25,000 পৰৱৰ্তী দিনত 75,000 আৰু তাৰপিছত 1 লাখ এই 2 লাখ ল'ৰা ছোৱালীক যদি আমি প্ৰধানমন্ত্ৰীৰ মুদ্ৰা আঁচনিলৈকে লৈ যাব পাৰোঁ তেতিয়া আমাৰ অসমৰ সামগ্ৰিক যিটো পৰিৱেশ সেই গোটেই পৰিৱেশটো সলনি হৈ যাব। আগত অসমৰ মানুহৰ বিশ্বাস আছিল যে বেংকে আমাক লোন নিদিয়ে, কিন্তু আজি লাহে লাহে সেই পৰিৱেশবিলাক সলনি হৈছে। চলিত বৰ্ষৰ 31 মাৰ্চলৈকে অসমৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগলৈকে বেংকে 29,000 কোটি টকাৰ লোন আগবঢ়াইছে, যি আগত কেতিয়াও অসমত সম্ভৱ হোৱা নাছিলে। চলিত বছৰৰ 31 মাৰ্চলৈকে যদি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ আৰু ব্যৱসায়ী গোটেইবিলাকক যদি আমি ধৰি লওঁ, যোৱা বছৰটোত বেংকে 37,000 কোটি টকা লোন অসমৰ যুৱক যুৱতী আৰু ব্যৱসায়ীসকললৈকে আগবঢ়াইছে। অসমৰ আত্মসহায়ক গোটৰ মহিলাসকললৈকেও বেংকে বৰ্তমান ব্যাপক লোন আগবঢ়াইছে। সেইবাবে মই আমাৰ যুৱক যুৱতীসকলক অনুৰোধ কৰিম এই টকাখিনি আপোনালোকে সৎব্যৱহাৰ কৰক। আপোনালোকক আমি সহায় কৰিম ভৱিষ্যতৰ দিনত আপোনালোকে যাতে প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ লোন পাব পাৰে তাৰ বাবে আমি আপোনালোকক উপযুক্তভাৱে গঢ়ি তুলিবলৈ চেষ্টা কৰিম। আপোনালোকে মাত্ৰ আমাক সহায় আৰু সহযোগিতা কৰক। আজি এই সুন্দৰ দিনটোত মই তাৰে আপোনালোকক আহ্বান জনাম। শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আমাৰ লক্ষ্য হ'ব লাগে যে এখন আমি যাতে আটাই মিলি সুন্দৰ অসম নিৰ্মাণ কৰিব পাৰোঁ। সততে আন্দোলন, সততে